কৰিছিলো হয় না ফাংশনস মানে আমি what okay এটো হ'ব okay so last আমি পঢ়িছিলো functions হয় না functions অলপ ডিফাইন কৰিছিলো তাৰ পিছত ক্লাসটো নহলে আচ্ছা functionsৰ কথা আছিল আমাৰ কি যে লাইক আমাৰ মেচিন কিবাটা হ'ব ঠিক আছে মেচিনত আমি কি কৰিম এটা মেচিনত আমি ইফালে আমি যদি ফ্লোৰ প্ৰডিউস কৰো লাইক ডাঙৰ ডাঙৰ কোম্পানী বিলাকত আমাৰ আনফালে দি কি ওলাই ৰুটি ওলাব ঠিক আছে yes so this is our input and this will be our output ঠিক আছে so এইবিলাক আমি পঢ়িছিলো তিয়া আজি হল আমাৰ ডিফাৰেন্সিয়েশন হয় না ডিফাৰেন্সিয়েশন কাক কয় আমি যোৱা লাস্ট ক্লাস অলপ চাইছিলো so differentiation হৈছে আমাৰ এটো ডেফিনিশন লিখি লবা হা এক সেকেন্ড ডিফাৰেন্সিয়েশন কাক কয় ডিফাৰেন্সিয়েশনৰ এটা আমাৰ ডেফিনিশন আছে এটো ডিসকাস কৰা হোৱা নাছিল so লিখিবা differentiation so differentiation কাক কয় differentiation is it is the rate of change of a function with respect to another function etu likha differentiation mane kak ka it is the rate of change of function with respect to another function now what do we mean by rate of change rate of change means amar 1 secondot কিমান চেঞ্জ হৈ আছে কিবাটা ফাংশন ঠিক আছে ফর এক্সাম্পল ধৰা ভেলোসিটিৰ কথা মানি লও ভেলোসিটি আমাৰ কি হয় ইউনিট কিমান মিটাৰ পার সেকেন্ড ঠিক আছে মানে 1 সেকেন্ডত কিমান মিটাৰ মুভ কৰে হেতু হল আমাৰ ভেলোসিটি সো ভেলোসিটি আমাৰ কি কোৱা হয় rate of change of displacement or rate of change of position so আমি velocity কি কম velocity is rate of change of position কিয় because আমাৰ এটো displacement 1 সেকেন্ডত যিমান হ'ব হেতু velocity কোৱা হয় আৰু আমি জানিলো what okay no problem আচ্ছা আমি ভেলোসিটি মানে আগত গম পাইছিলো না রেট আমাৰ ডিসপ্লেসমেন্ট বাই টাইম আছিল ভেলোসিটি মানে সো ডিসপ্লেসমেন্ট বাই টাইম আছিল আৰু ভেলোসিটি ইউনিট আছিল আমাৰ কি মিটাৰ পার সেকেন্ড হয় সবে জানো আমি সো ভেলোসিটিক আমি মিটাৰ পার সেকেন্ড যেতে ইউনিট লিখিম তেতে আমি কম যে 1 সেকেন্ডত কিমান মিটাৰ চেঞ্জ হৈ আছে হেতু হল আমাৰ ভেলোসিটি so our differentiation definition to ki palu je it is the rate of change of a function with respect to another function mane eta function or change kiman hobo with respect to an eta function ঠিক আছে suppose y eta function aru x eta function etia moi kom je x or hapekkhe y kiman change hoy ase mane x change hole y kiman change hoy that is rate of change ঠিক আছে আৰু হেতুক আমি আৰু যদি ভালকে বুজাও তেতিয়া আমি কম যে rate of change হৈছে 1 সেকেন্ডত কিমান চেঞ্জ হৈ আছে কিবা এটা বস্তু লাইক আমি খোজকাঢ়ি যাও ৰাস্তাত হয় না তো ৰাস্তাত খোজকাঢ়ি যাওতে কি হয় আমাৰ মুভমেন্ট চেঞ্জ হয় আমি কেতিয়াবা জোৰকে খোজকাঢ়ো কেতিয়াবা বহুত লাহে খোজকাঢ়ো সো তাতে আমাৰ কি হয় ভেলোসিটি চেঞ্জ হয় সো আমি কম যে আমাৰ ভেলোসিটি 1 সেকেন্ডত কিমান চেঞ্জ হৈ আছে সো দ্যাট ইজ কল্ড রেট অফ চেঞ্জ অফ ভেলোসিটি আৰু ভেলোসিটি মানে কি রেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট ঠিক আছে সো আজিৰ পৰা আমি ভেলোসিটিৰ আৰু এটা ডেফিনিশন কি পাম পিছত লিখি লবা জাস্ট মই বুজাইছো ভেলোসিটিক আমি কি কম rate of
চেঞ্জ অফ পজিশন অর ডিসপ্লেসমেন্ট একে কথা পজিশন অর ডিসপ্লেসমেন্ট আৰু লাষ্ট আমি ক্লাছত কৰিছিলোঁ যে ডিফাৰেন্সিয়েশ্যন আমাৰ কেনেকৈ বুজা এনেকৈ ডি লিখে আৰু তলত কিবা এটা ফাংচন থাকিব ডি এক্সৰ লগত এনেকৈ দেখাব আৰু যাৰ ডেৰিভেটিভ কৰিম সেইটো আমি ব্ৰেকেটত লিখোঁ ছাপ'জ ৱাই এনেকৈ ডিফাইন কৰোঁ চ' ঠিক এনেকুৱা বস্তু যদি মই ভেলচিটিৰ ক্ষেত্ৰত ইউজ কৰোঁ ভেলচিটিৰ ক্ষেত্ৰত মোৰ কি ক'ব ভেলচিটিক ভি ডিফাইন কৰোঁ ভি ইজ ইকুৱেল টু কি ক'ম ৰেট অফ চেঞ্জ মানে ডি এক্স আপন ডি টি কিয় ডি এক্স বাই ডি টি লিখিলোঁ এক্স মানে পজিশন চেঞ্জ হয় উইথ ৰেচপেক্ট টু কি টাইম চ' টাইম এটা ফাংচন হয় আৰু পজিশনৰ এটা ফাংচন হয় দুটা চেঞ্জ হৈ থাকে হয় না ধৰা আমি গ্ৰাফ প্লট কৰোঁ যদি এইটো আমাৰ টাইম এইটো আমাৰ পজিশন এক্স চ' লাইক 0 ছেকেণ্ডত মই ছাপ'জ 0 ছেকেণ্ডত 0 মিটাৰ খোজ কাঢ়িছোঁ মানে মই ৰেষ্টত আছোঁ যেতিয়া মই 1 ছেকেণ্ড গ'লোঁ তেতিয়া মই অলপ পজিশ্যন চেঞ্জ হ'ল ধৰা মোৰ পজিশ্যনটো 2 মিটাৰ পাৰ ছেকেণ্ড 2 মিটাৰ তেনেকৈ যদি মোৰ টাইম যদি 2 ছেকেণ্ড হয় মোৰ পজিশ্যনটো আৰু চেঞ্জ হ'ব মই খোজকাঢ়ি গৈ আছোঁ চ' মোৰ পজিশ্যন চেঞ্জ হয় ছাপ'জ এবাৰ ধৰা 3 মিটাৰ হ'ল চ' তেনেকৈ কৰি মোৰ পজিশ্যনো চেঞ্জ হৈ আছে আৰু টাইমো চেঞ্জ হৈছে চ' পজিশ্যনো এটা ফাংচন আৰু টাইমো এটা ফাংচন ঠিক আছে এইখিনি বস্তু এইখিনি জাষ্ট ৰাফ বস্তু বুজোৱাৰ কাৰণে কৈছোঁ মেইন তোমালোকে এইখিনি লিখি ল'বা ভেলচিটি কি লিখিব পাৰি আমি ডি এক্স বাই ডি টি পিছত বহুত কামত দিব হা চ' ভেলচিটিক আমি কি ক'ম ভেলচিটি ইজ ৰেট অফ চেঞ্জ অফ পজিশ্যন ঠিক আছে আৰু ডিফাৰেঞ্চিয়েশ্যনটো কি কোৱা হয় আমাৰ ৰেট অফ চেঞ্জ সেইকাৰণে এইটো ভেলচিটিক আমাৰ কি কৰিছে ডিফাৰেঞ্চিয়েট কৰিছে উইথ কাক কৰিছে ডিফাৰেঞ্চিয়েট এক্স মানে পজিশ্যনক চ' আজিৰ পৰা মই দেখিবা যদি আমি পজিশ্যনক ডিফাৰেঞ্চিয়েট কৰোঁ ঠিক আছে পজিশ্যন যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ উইথ ৰেচপেক্ট টু কি টাইম ঠিক আছে ডিফাৰেঞ্চিয়েট কৰোঁ যদি উইথ ৰেচপেক্ট টু টাইম তেতিয়া আমি কি পাম ভেলচিটি পাম বহুত ইম্পৰ্টেণ্ট কথা হা কিবা কনফিউজ লাগিলে ক'বা এটা বেছিক জাষ্ট মই এটা এক্সাম্পল দিছোঁ আমিতো মেইন ফাৰ্ষ্ট ডিফাৰেঞ্চিয়েশ্যন শিকিম আৰু ভেলচিটি এক্সেলেৰেশ্যন পজিশ্যন এইবিলাক আমি আৰু ডিছকাছ কৰিম মোশ্যন ইন এ ষ্ট্ৰেইট লাইনত জাষ্ট মই তোমালোকক দেখাইছোঁ যে হোৱাট ডু ইউ মিন বাই ডিফাৰেঞ্চিয়েশ্যন কাম এইটোৱে ঠিক আছে আমাৰ সৰু বস্তুবিলাক আমাৰ ডিফাৰেঞ্চিয়েট কৰি আমি কেলকুলেট কৰোঁ চ' এইটো কোৱা আমাৰ ৰেট অফ চেঞ্জ 1 ছেকেণ্ডত কিমান চেঞ্জ বহুত এটা সৰু 1 ছেকেণ্ড ইজ ভেৰি নেগলিজিবল টাইম চ' 1 ছেকেণ্ডত কিমান চেঞ্জ হৈ আছে সেইটো কোৱা হয় আমাৰ ৰেট অফ চেঞ্জ চ' আই হোপ ইট ইজ ক্লিয়াৰ এবাৰ লিখি লোৱা তোমালোক যদি লিখিব আছে বাৰু ফাৰ্ষ্ট এইখিনি গ'ল ফাংচনছ পঢ়িছিলোঁ আমি তাৰপিছত ডিফাৰেঞ্চিয়েশ্যন কি হ'ল ইট ইজ দ্য ৰেট অফ চেঞ্জ অফ আ ফাংচন উইথ ৰেচপেক্ট টু এনাডাৰ ফাংচন নাও ভেলচিটি কেন বি ডিফাইন এজ ৰেট অফ চেঞ্জ অফ পজিশ্যন চ' আমি 1 ছেকেণ্ডত যিমান চেঞ্জ হ'ব সেইটোক আমি কি ক'ম ৰেট অফ চেঞ্জ বুলি ডিফাইন কৰোঁ ঠিক আছে এইখিনি হোৱাৰ পিছত নেক্সট কি আছিলে এইটো ভেলচিটি হৈছে আমাৰ ৰেট অফ চেঞ্জ অফ পজিশ্যন বা ডিছপ্লেচমেণ্ট ক'ব পাৰোঁ আৰু ডিফাৰেঞ্চিয়েট আমাৰ কেনেকৈ চিম্বলাইজ কৰে ডি ৱাই আপন ডি এক্স ওপৰত যিকোনো এটা ফাংচন থাকিব উইথ ৰেচপেক্ট টু যাৰ লগত আমি কি কৰিম যাৰ ৰেচপেক্টত ল'ম ছাপ'জ মই ৱাই ৰেচপেক্টত লৈছোঁ ঠিক আছে আৰু এইটো ধৰা মোৰ কিবা এটা বেলেগ ফাংচন হ'ল ঠিক আছে চ' এনেকৈ আমাৰ চিম্বলাইজ কৰে ওপৰত ডি ৱাই বাই ডি এক্স ইজ এ ফাংচন ৱাইটো আমাৰ এটা ফাংচন তাক ৱাইক আমি কি কৰিছোঁ এক্সৰ ৰেচপেক্টত এইটো কি ক'ব পাৰিম আমি যে ৱাইক আমি ডিফাৰেঞ্চিয়েট কৰিছোঁ উইথ ৰেচপেক্ট টু ফাংচন এক্স চ' ভেলচিটিক আমি কি ক'ম যে এক্স মানে পজিশ্যনক আমি ডিফাৰেঞ্চিয়েট কৰিছোঁ উইথ ৰেচপেক্ট টু টাইম এইটোৱে লিখিছোঁ পজিশ্যনক যদি মই ডিফাৰেঞ্চিয়েট কৰোঁ উইথ ৰেচপেক্ট টু টাইম মই কি পাওঁ ভেলচিটি পাওঁ চ' আই হোপ ইট ইজ ক্লিয়াৰ নাও আমি এতিয়া ফৰৱাৰ্ড কৰিম ডিফাৰেঞ্চিয়েশ্যনৰ মেইন ফৰ্মুলাছ যোনবিলাক ফৰ্মুলা আমাৰ কি কৰিছে ডিফাৰেঞ্চিয়েশ্যন একচুৱেলি ডিফাৰেঞ্চিয়েশ্যন ইজ পাৰ্ট অফ কেলকুলাছ আৰু কেলকুলাছ আমাৰ দ্য গ্ৰেট চাইণ্টিষ্ট অৰ মেথমেটিচিয়ান যি হ'ব পৰা ছাৰ আইজাক নিউটন আছিল যে য়েছ নিউটনে গোটেই কেলকুলাছ লিখিছিলে
লাইক কিমান এজত 16 ইয়াৰ্ছ অৰ 17 18 তেনেকা ইয়াৰ্ছত লিখিছে সো এতিয়া ডিফাৰেন্সিয়েশনৰ ফৰ্মুলা কিছুমান আছে এই ফৰ্মুলা কেইটা আমাৰ কি কৰিব লাগিব মনত ৰাখিব লাগিব সো ফৰ্মুলা কেইটা মই আগতে দিছিলো তোমালোক তাৰ পৰা ভালকে লিখি লবা জাস্ট মই বুজাও এতিয়া সো ফাৰ্স্ট হল আমাৰ ddx যদি কনস্ট্যান্ট হয় ঠিক আছে মানে ডিফাৰেন্সিয়েশন অফ আ কনস্ট্যান্ট উইথ রেসপেক্ট টু এনি ফাংশন কি হ'ব আমাৰ 0 হ'ব বহুত ইম্পৰ্টেন্ট ফৰ এক্সাম্পল ddx আৰু যদি মই 2 লও তেতিয়া কি হ'ব 0 হ'ব মানে এনি পিওর নাম্বার অর এনি কনস্ট্যান্ট লাইক কেতিয়াবা যদি আমার লিখা থাকে ddx ব্রেকেটত কনস্ট্যান্ট কি হ'ব 0 হ'ব আৰু আমাৰ দুনিয়াত কিমান কনস্ট্যান্ট আছে গ্ৰেভিটেশনাল কনস্ট্যান্ট আছে বহুত কনস্ট্যান্ট আছে পিছত এইবিলাক পাম আমি বাট ক্লাস 10 লৈকে আমি জানো কেতিয়াবা কয় যে প্ৰপোৰ্শনালিটি কনস্ট্যান্ট বুলি কয় প্ৰপোৰ্শনালিটি কনস্ট্যান্ট কেতিয়াবা যদি আছে সাপোজ a ইজ প্ৰপোৰ্শনাল টু b আমি কি কৰো প্ৰপোৰ্শনাল টু গুছাই দিলে a ইজ ইকুৱেল টু like k into b লিখো না এটো হল আমাৰ proportionality constant so k কোৱা হয় yes ধ্ৰুৱক বুলি কোৱা হয় right so k কি কোৱা হয় আমাৰ proportionality constant আৰু ধ্ৰুৱক বুলি কোৱা হয় so তেনেকা বহুত constant পাম so এই ধ্ৰুৱকটো বা constant k যে আছে ইয়াৰ যদি আমি ডিফাৰেন্সিয়েট কৰো ইয়াৰ আমাৰ ভ্যালু কি হ'ব 0 হ'ব মানে rate of change of any constant with respect to any function is always 0 so physical significance খিনি জানিব লাগিব the rate of change or differential মানে কি বুঝাইছে মানে এই দুই যে আছে লাইক যিকোনো এনি নাম্বার 2 ঠিক আছে এই নাম্বার 2 মানে ইট ইজ আ পিওর নাম্বার অর রিয়েল নাম্বার কব পাৰো ঠিক আছে এটো আমাৰ ৰিয়েল লাইফত এক্সিস্ট কৰে লাইক 1 2 মোৰ হাতত কেইটা কলম আছে দুটা কলম আছে ঠিক তেনেকা টাইপৰ সো এই দুইটো মোৰ টাইম অনুযায়ী কি চেঞ্জ হ'ব পাৰে নেকি আনটিল অর আনলেস মই কলমটো নিজে হাতেদি গুছাই নিদেও এটো তো মোৰ চেঞ্জ নহব সো সেই কাৰণে মোৰ এটো কি হ'ব কনস্ট্যান্ট বিলাক আমাৰ কি হয় যদি ডিফাৰেন্সিয়েট কৰো এটো আমাৰ ভ্যালু 0 আহিব বহুত ইম্পৰ্টেন্ট ৰেট অফ চেঞ্জ অফ এনি কনস্ট্যান্ট ইজ উইথ ৰেসপেক্ট টু ফাংশন ইজ অলৱেজ 0 সো এইখিনি হোৱাৰ পিছত আমি যদি নেক্সট আৰু ফাৰ্দাৰ মুভ কৰো dx অফ এবাৰ মোৰ ইয়াতে প্লাস কৰিব লাগে দুটা ফাংশন আছে ঠিক আছে fx plus gx আৰু not only plus minus হ'ব পাৰে ধৰা ব্ৰেকেটত মই एग्जांपल দিও সাপোজ ddx ধৰা fx ৰ ভ্যালু আছে মোৰ 2x স্কয়াৰ and gx ৰ ভ্যালু আছে মোৰ কি 3x to the power 4 এনেকা টাইপ ঠিক আছে আৰু মই তোমালোকক দেখাইছিলো না লাষ্ট fx gx মানে দুটা বেলেগ বেলেগ ফাংশন সো এটো মনত থাকিব লাগিব এটা সোয়া fx আৰু gx ঠিক আছে মানে ইয়াতে মোৰ 2x স্কয়াৰ প্লাস gx মানে 3x to the power 4 और माइनस হ'ব পাৰে লাইক 2x স্কয়াৰ minus 3x to the power 4 দুটা হ'ব পাৰে ঠিক আছে সো যদি এনেকুৱা কিবা থাকে তেতিয়া মই কি ইউজ কৰিব পাৰিম এক সেকেন্ড তেতিয়া মই এটো ইকুৱেল টু এটা ফৰ্মুলা টাইপ কি মনত ৰাখিবা যে d dx f of x আৰু প্লাস মাইনাস 2 তোমাৰ টোটালি বাহিৰত আহি গল দেন d dx of gx ঠিক আছে yes এতিয়া মোৰ এটো হল প্লাস মাইনাসৰ ক্ষেত্ৰত হয় না এতিয়া যদি মোৰ মাল্টিপল থাকে হেতুৰো আছে লাইক d dx f of x into g of x সো এটো কি হ'ব ফৰ্মুলা ফার্স্ট ফাংশন যোনটো থাকিব হেতুক আমি সেম তেনেকে লিখিম yes ফার্স্ট ফাংশন ইনটু ডিফারেন্সিয়েট অফ সেকেন্ড ফাংশন আৰু এটা কথা মত ৰাখিবা আমাৰ ডিফারেন্সিয়েশন অফ যে আছে dy by dx ন এটোক আমি ডাইরেক্ট y ড্যাশ বুলি লিখিব পাৰিম ঠিক আছে যাক ডিফারেন্সিয়েট কৰিম হেতুক আমি ডাইরেক্ট y ড্যাশ বুলি লিখিব পাৰিম সো এইটোক মই যদি gx ক ডিফারেন্সিয়েট কৰো ঠিক আছে gx ক যদি ডিফারেন্সিয়েট কৰো d dx gx সো মই ডাইরেক্ট এটো g ড্যাশ x লিখিব পাৰি ঠিক আছে এটো মত ৰাখিবা সো তেনেকে fx into g dash x মানে ফার্স্ট ফাংশন সেম রাখিম সেকেন্ড ফাংশন ডিফারেন্সিয়েট কৰিম আৰু ইয়াতে মাল্টিপল আছে ন বাট আমাৰ ইয়াতে প্লাস হ'ব अगेन সেকেন্ড ফাংশন ৰাখিম দেন ডিফারেন্সিয়েট অফ ফার্স্ট ফাংশন কৰিম yes
এইটো লিখি লোৱা মই এটা এক্সাম্পল দি বুজাইছোঁ কেনেকৈ হ'ব সাপোজ এফ এক্স আৰু জি এক্স যে আছে এইটোৰ ক্ষেত্ৰত কেনেকৈ হ'ব ফাৰ্ষ্ট মই কি কৰিম 2x স্কয়াৰ ৰাখিম দেন ddx of 3x to the power 4 লিখিম প্লাছ এগেইন 3x to the power 4 লিখিম মাল্টিপল ddx of 2x স্কয়াৰ কৰিম বুজিছা ফাৰ্ষ্ট ফাংচন ৰাখি দিম সেকেন্ড ফাংচন ডেৰিভেটিভ কৰি দিম প্লাছ সেকেন্ড ফাংচন ৰাখি দিম ফাৰ্ষ্ট ফাংচন ডেৰিভেটিভ কৰি দিম সো এইটো আমি ফাৰ্ষ্ট ফাংচন বুলি ক'ব পাৰোঁ এইটো সেকেন্ড ফাংচন বুলি ক'ব পাৰোঁ এনেকৈ মই দেখাব ইজি হ'ব ফাৰ্ষ্ট ফাংচন ৰাখি দিম সেকেন্ড ফাংচন ডেৰিভেটিভ কৰিম এগেইন সেকেন্ড ফাংচন ৰাখি দিম ফাৰ্ষ্ট ফাংচনৰ ডেৰিভেটিভ কৰিম ডেৰিভেটিভ ওপৰ ড্যাশ বুলিও বুজোৱা যায় সো আই হোপ ইট ইজ ক্লিয়াৰ ফটাফট নোট কৰা দেন আমি ডিভাইডটো কৰিম আজি এটলিষ্ট আমাৰ ফৰ্মুলাখিনি বেছিক ক্লিয়াৰ কৰিব লাগিব ফৰ্মুলাবিলাকো ভালকৈ বুজাব লাগিব এনেকৈ যাতে তোমালোকৰ মেমৰাইজ কৰাৰ কাৰণে সুবিধা হয় মেমৰাইজ নহয় প্ৰেক্টিছ কৰি কৰি মনত ৰাখিব লাগিব আৰু প্ৰব্লেমো সলভ কৰিব লাগিব ঠিক আছে হল এটা সো নেক্সট আছে আমাৰ যদি ডিভাইডত থাকে লাইক ddx ওপৰত fx তলত এবাৰ gx এবাৰ কি হৈছে আমাৰ ডিভাইড হৈছে সো এটো কি কৰিম আমি এটো আমি ফাৰ্ষ্ট ফাংচন কম এটো সেকেন্ড ফাংচন কম ঠিক আছে সো সেকেন্ড ফাংচনৰ ডাইৰেক্ট স্কয়াৰ দেন কি কৰিম আমি yes আগত আমি কি কৰিছিলো ফার্স্ট ফাংশনক আমি ৰাখি দিছিলো সেকেন্ড ফাংশন ডেরিভেটিভ কৰি দিছিলো বাট এবাৰ উল্টা এবাৰ কি কৰিম আমি সেকেন্ড ফাংশনক ফার্স্ট ৰাখি দিম দেন ডেরিভেটিভ অফ ফার্স্ট ফাংশন আৰু মত দেখাবা এবাৰ মাইনাস আহিব yes দেন fx লিখিম ফার্স্ট ফাংশন ইনটু ডেরিভেটিভ অফ সেকেন্ড ফাংশন এটু হোৱাৰ পিছত আৰু এটা কথা যদি ddx অফ ব্ৰেকেটত এটা কনস্ট্যান্ট থাকে এন্ড এটা ফাংশন থাকে ঠিক আছে সো এটো আমি কি কৰিম কনস্ট্যান্টটো বাহিৰত আনিম এন্ড ddx অফ fx টু লিখিব পাৰিম ফৰ এক্সাম্পল yes ddx অফ 2x স্কয়াৰ হয় না সো মই এটো কি কৰিব পাৰিম 2 কনস্ট্যান্ট হয় 2 ডট ddx x স্কয়াৰ এখানে আছিল বেসিক প্লাস মাইনাসৰ ক্ষেত্ৰত মাল্টিপলৰ ক্ষেত্ৰত দুটা ফাংশন থাকিলে কি হয় এটা আমি কিছুমান স্পেশাল সাম যোনবিলাকে আমাৰ কি কৰিব মেইনলি আমাক নিউমেৰিকেল কৰাত সহায় কৰিব বা লাইফৰ যিমান আমি প্ৰবলেম পাম ডিফাৰেন্সিয়েচন সেইবিলাকত আমাৰ সৰুসুৰাকে হেল্প কৰি থাকিব এটো হল বুজি আছা তোমালোক সো নেক্সট ফর্মুলাগুলো লিখা আছে ddx x to the power n যদি থাকে ঠিক আছে ddx x to the power n সো এইটোৰ আমাৰ ফর্মুলা কি কৈছে ওপৰত যোনটো পাৱাৰ থাকিব হেতু ফার্স্ট লিখিম দেন x to the power yes n minus 1 ঠিক আছে ফর এক্সাম্পল যদি ddx of x to the power 5 থাকে এটো আমি কি লিখিম 5 into x to the power 5 minus 1 that is 5x to the power 4 so এটো এটা আমার ফর্মুলা গেল দেন এটো হল না আচ্ছা মোক এটো কবাসুন কোনোবাই ddx of root over x কিমান হ'ব आंसर কোৱা आंसर ddx এটো না आंसर কোৱা মোক কিমান আহিব ইয়াৰ ফাইনাল ভ্যালু কিমান আহিব এটো what 1 by into আচ্ছা সোয়া x to the power root over আছে না root over মানে কি আমি জানো x to the power half হয় না so ddx of
yes x to the power half মানে কি হ'ব half into x to the power half minus 1 so কি হ'ব half x to the power half minus 1 কি হ'ব x to the power minus half x to the power minus half so x to the power minus half মানে কি x to the power minus half মানে 1 upon x to the power half and x to the power half মানে কি root x ultimate কি হ'ব 1 upon 2 root x বুঝি পালা হেল্ল' differentiate of root x ওলাব লাগে না মাইকটো অফ কৰি দিবা কাৰোবাৰ যদি অন আছে বুজি পালা 1 upon ইয়াতে x কিন্তু দেই এইটো 2 লিখি দিছো x 1 upon 2 root x বুজি পাইছা নে আৰু ক'ব লাগিব yes the root x টো হৈ গল এটো এটা ইম্পৰ্টেন্ট আছে root x ইউজ হ'ব হা বহুত হেইকনে মই কৰাই দিলো আচ্ছা মাইকটো অফ কৰি দিয়া খালি দা d dx যদি sin x থাকে ঠিক আছে d dx sin x যদি থাকে হেতু কি হ'ব yes d dx sin x cos x and d dx of cos x কিমান হ'ব minus sin x ঠিক আছে আৰু d dx tan x কিমান হ'ব yes d dx tan x sec square x ঠিক আছে then তাৰপিছত কি আছিল d dx cot x d dx cot x কি হ'ব minus cosec square minus cosec square x then d dx of sec x into tan x then d dx of cosec x কি হ'ব minus cosec x into cot x মাল্টিপল আছে এটা কথা মনত ৰাখিবা ডিফাৰেন্সিয়েট যদি কিবা এটা ফাংচন কৰি আছো sin x ট্ৰাইগোনোমেট্ৰিক আৰু হেতু যদি তোমাৰ c দি স্টার্ট হয় লাইক cos x cot x cosec x তাৰ ৰিজাল্টত অলওয়েজ মাইনাস পাবা yes সো এটোটা মনত ৰাখা ট্ৰিক নহলে কনফিউজন লাগি যাব ডিফাৰেন্সিয়েট যেতিয়া আমি কৰিম কিবা ট্ৰাইগোনোমেট্ৰিক ফাংচন আৰু হেতু যদি আমাৰ c দি স্টার্ট হয় লাইক cos x cot x cosec x হেবিলাকৰ আমাৰ ৰিজাল্ট যোনটো হ'ব ফৰ্মুলা সব মাইনাস আহিছে সো ফৰ্মুলা মনত ৰাখা এটো এটা ট্ৰিক্স ওকে ইয়াৰ পিছত আহিল আমাৰ এটা ইম্পৰ্টেন্ট d dx of e to the power x ঠিক আছে e to the power x আছে আমাৰ exponential sorry অলপ সৰুকে লিখি তুমি exponential ঠিক আছে এটো কি হয় আমি পিছত গম পাম এক্সপোনেনশিয়ালত তোমাৰ কার্ভ থাকে এনেকে যাব এনেকা টাইপ কিবা কিবি কার্ভ আছে এটো পিছত দেখা যাব জাস্ট মন দেখাইতে এক্সপোনেনশিয়াল বুলি কয় আৰু এটো আমি যে ডেরিভেটিভ কৰো কি হয় d dx e to the power x কি হয় আমাৰ e to the power x হ'ব সেম থাকি যাব yes ইয়াৰ পিছত আহিল d dx ln mod x ইকুয়াল টু কি হ'ব আমাৰ 1 upon x এটো খালিদা সাকে গম পাবো তা এডভান্সেল বাট করবি গম না পাবো আর যদি প্রবলেম হয় লগারিথম বুঝতে করবি এন্ড খালিদা এটা ক্লাসত লগারিথমটো বুঝাই দিব লাগিব ঠিক আছে বাট ফর নাও মড দেখবা d dx ln x হ্যাঁ এটো ln ln mod x ইজ ইকুয়াল টু হবে আমার 1 upon x এটা ফর্মুলা সো এটো হোৱাৰ পিছত নেক্সট আমাৰ সাম এটো ইম্পর্টেন্ট ফর্মুলা d dx ln mod x বহুত ইউজ হ'ব এটো
বুজি পাই আছা ওকে সো এটোটো ফৰ্মুলা হ'ল ddx ln mod x is equal to 1 upon x হয় না এতিয়া আমি কিছুমান ইনভাৰ্সৰ চাম ট্ৰাইগোনোমেট্ৰিক ৰেশিওস ইনভাৰ্স ফৰ এক্সাম্পল ddx sin inverse x is equal to হয় আমাৰ 1 upon root over 1 minus x square then ddx cos inverse x is equal to হ'ব আমাৰ minus 1 root over same থাকিব 1 minus x square yes ddx tan inverse x যদি হয় এটো হ'ব আমাৰ 1 upon x square plus 1 yes again ddx যদি cot inverse x থাকে এটো হ'ব মোৰ minus 1 upon x square plus 1 yes again তাৰপিছত আহিল মোৰ ddx sec inverse x যদি হয় এটো হ'ব মোৰ মাইকটো অফ কৰা প্লিজ mod x root over x square minus 1 then ddx যদি মোৰ থাকে cosec inverse x এটো হ'ব মোৰ minus 1 mod x into root over x square minus 1 so ইয়াতো যিবিলাক ট্ৰাইগোনোমেট্ৰিক ৰেশিও আমাৰ c দি স্টাৰ্ট হৈছে তাতে আমাৰ নেগেটিভ পাইছো হয় না so these are all the formulas for differentiation আৰু এই কেটা ফৰ্মুলা ইউজ কৰি আমাৰ যিমান ডিফাৰেন্সিয়েশন আছে গোটেই কেটা ইউজ হ'ব so ফটাকছে এটো লিখি লোৱা এটা আমি কোশ্চেন কৰিম এতিয়া কোশ্চেন ইজ ভেৰি ইম্পৰ্টেন্ট হা তোমালোকে যদি কোনবা এন্ট্ৰেন্স এক্সাম দিবা so remember one thing numerical যিমান সলভ কৰিব লাগিব সিমান ভাল হৈছে এটো পেজ hello 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 কোনবা শুনি আছেন যদি ইয়েস কৈ দিয়া জাস্ট মই কন্টিনিউ কৰো anyone hello okay so এটা কোশ্চেন লেখা সবে কোশ্চেন নাম্বার 1 differentiation of first question if y is equal to 1 upon x cube then find the instantaneous rate of change of y with respect to x at x equal to 2 কি কৈছে আমাৰ কোশ্চেন if y is equal to 1 upon x cube মানে y এটা ফাংশন then find the instantaneous rate of change of y with respect to x আৰু কি কৈছে আমাৰ at x is equal to 2 y এর ভ্যালু কি হ'ব y এর ভ্যালু at x is equal to 2 কি হ'ব এটো আমাৰ ওলাব লাগে সো ট্রাই কৰা একবার যদি পারা কোনবা খালিদা आंसर কোৱা আহিছে आंसर মাইনাস কিমান মাইনাস
yes minus 6 minus 6 to the power minus 4 হ্যাঁ ওকে চাও ৰবা just 1 second এটা আমি সলিউশন কৰিম হা সো ইনস্ট্যান্টেনিয়াস রেট কৈছে মানে কি জানিম আমি আমাৰ ডিফাৰেন্সিয়েশন কৰিব লাগিব কাক কৰিব লাগিব y upon y is equal to 1 upon x cube আছে কি কৈছে আমাৰ ইনস্ট্যান্টেনিয়াস রেট অফ চেঞ্জ অফ y মানে y রেট অফ চেঞ্জ লাগে দ্যাট ইজ dy with respect to কি কৈছে dx কৈছে so d dx y ফাংশনৰ ভ্যালু কি আছে আকৌ 1 upon x so y এর জায়গাত কি লিখিম আমি 1 upon x cube now d dx 1 upon x cube মানে x to the power minus 3 now আমি কি কৰিম d dx x to the power n or formula use কৰিম ইয়াতে n কি minus 3 so minus 3 into x to the power minus 3 minus 1 so equal to কি হ'ব আমাৰ minus 3 into x to the power minus 4 okay now এটো হল আমাৰ কি ভ্যালু dy upon dx so dy upon dx কি হল আমাৰ minus 3 into x to the power minus 4 এতিয়া আমাৰ কি কৈছে আকৌ কোশ্চনত যে at x is equal to 2 at x is equal to 2 ভ্যালু কিমান হ'ব so আমি কি কৰিম পুট কৰি দিম just x is equal to so minus 3 x to the power minus 4 means 1 upon x to the power 4 है ना so minus 3 x or value किमान 2 to the power 4 yes that is minus 3 divided by 16 is the answer খালিদাই কত ভুল কৰিল খালিদাই কত ভুল কৰিলে yes yes জিন্নাত কৰিব পাৰিছা সলভ okay good very good সব প্রবলেম সলভ কৰিবলৈ ভুল হক রং হক একো কথা নাই বাট ইউ হ্যাভ টু অ্যাটেম্প ঠিক আছে আৰু এটা কৰো ভাল লাগে এইবিলাক কৰি প্ৰবলেম এটো সবে পাব লাগিব হা question number 2 if y is equal to sin of x ঠিক আছে if y is equal to sin of x sorry sin of x no এটা তো question to না হবে কি do if y is equal to 5 sin t then find dy upon dx dy upon dt লাগিব why dy upon dt x কিয় নহল সো ফাংশন কি আছে y আৰু t আছে আৰু ফাংশন y আমি কি কৰিব লাগে ডিফাৰেন্সিয়েট কৰিব লাগে উইথ ৰেসপেক্ট টু কি হ'ব x হ'ব নেকি ইয়াতে x নহয় ইয়াতে t হ'ব বাট আমি পিছত এনেকুৱা পাম যেতিয়া আমাৰ dy upon dx কৰিব লাগে বাট ইয়াতে ফাংশন তোমাৰ t থাকিব সো হেতু অলপ বেলেগ পদ্ধতি আছে ঠিক আছে বাট ফৰ নাও আমি জানিম যোনটো ফাংশন দিয়া থাকিব হেতু ইয়াতে এটো ডাবল ডিফারেন্সিয়েট বুলি কয় হেতু পিছত পাম আমি তো ডাবল ডিফারেন্সিয়েট নহয় তোমাৰ চেইন রুল বুলি কয় সরি মোৰ ভুল হৈছে চেইন রুলত পাম আমি হা ডিফারেন্সিয়েশনৰ এটো পিছত এটা গলে অলপ পাজল লাগিব এটো সলভ কৰা y is equal to দিয়া আছে এটা ফাংশন 5 sin t আমাৰ অলপ লাগে dy upon dt y is equal to a function দিয়া আছে y is equal to 5 sin t ঠিক আছে আমার ওলাব লাগে dy upon dt মানে differentiation of y function with respect to t এটা ওলাব লাগে ট্রাই কৰাচোন কোনে কোনে পাৰা চাও 5 cos t good very good 5 cos t এটা आंसर কোনে দিছিলে খালিদা
ओके ओके জিন্নাত আচ্ছা দেখাই দিওঁ মই আমাৰ কি কৈছে ফাংচন y is equal to 5 sin t হয় না আমার লাগে কি লব dy upon dt সো আমি কি কৰিম ফার্স্ট d dt লিখিম দেন y টো এনেকে ৰাখি দিম ব্ৰেকেটত এটো প্ৰসেস ইজি হ'ব d dt এতে y এর ভ্যালু কি দিয়া আছে আমাৰ 5 sin t 5 sin t নাও আমি কি কৰিম d dx k into এটা ফাংশন fx যে আছিল ফর্মুলা আমি কি কৰিছিলো কনস্ট্যান্ট টু বাহিৰত আনিছিলো সো ইয়াতো কি কৰিম কনস্ট্যান্ট আছে k আৰু এটো fx so 5 into d dx of sin t সরি ইয়াতে t হ'ব হা সো তে কি হল 5 into d dt sin t t তে কি হ'ব আমাৰ 5 into ইয়াতে এবাৰ sin x তো নাই এবাৰ sin t আছে আৰু ইয়াতো dt আছে সো যদি আমাৰ d dx of sin x কি হয় cos x হয় then d dt of sin t কি হ'ব cos t হ'ব জাস্ট ফাংশন টু বেলেগ হৈ গৈছে সো d dt of sin t কি লিখিম আমি cos of t লিখিম এটা বুজি পাইছা করবি জিন্নাত এনসার আমি কব লাগিব হা পটকে কব লাগিব ওকে জিন্নাত 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 हेलो so I guess জিন্নাত তো বুঝি পাইছে রিপ্লাই দিয়া নাই আৰু ফর্মুলা তো আমাৰ গোটেই কেটা কৰৱা হল হয় না এতিয়া এটা কোশ্চেন আৰু আছে আচ্ছা মই তোমালোকৰ লগটো নিদু কাৰণ তোমালোকৰ কৰা হোৱা নাই না লগ কোশ্চেন লিখা if y equal to x square plus sin x then find এবাৰ ইয়াতে কি হ'ব dy upon dx হ'ব because আৰু এটা ফাংশন কি আমাৰ x ৰ হৈ আছে হা না so find dy upon dx ওলাব লাগে ওলোৱাচোন ফটককে if y is equal to x square plus sin x then find dy upon dx